ওম শান্তি। আজিৰ তাৰিখ 17 ফেব্ৰুৱাৰী 2022। প্ৰাতঃমুৰলী বাপদাদা মধুবন। আজি পৰমপিতাই কৈছে, মৰমৰ সন্তানসকল, শিৰত বিকৰ্মৰ বোজা বহুত আছে, সেইবাবে এতিয়াও শাৰীৰিক ব্যাধি আদি হৈ থাকে। যেতিয়া কৰ্মাতীত হবা, তেতিয়া কৰ্মভোগ নিষ্পত্তি হৈ যাব। আজি পৰমপিতাই প্ৰশ্ন সুধিছে, সকলোৰে মনোযোগ আকৰ্ষণ কৰিবলৈ এই বিশ্ববিদ্যালয়ৰ কোনটো নাম ৰখা উচিত? পিতাই উত্তৰত কৈছে, প্ৰকৃত জ্ঞান বিজ্ঞান ভৱন, পাণ্ডৱ ভৱন। জ্ঞান অৰ্থাৎ নলেজৰ দ্বাৰা ৱেল্থ, সম্পত্তি, আৰু বিজ্ঞান অৰ্থাৎ যোগৰ দ্বাৰা হেল্থ, স্বাস্থ্য প্ৰাপ্ত হয়। সেয়াও আকৌ 21 জন্মৰ বাবে। গতিকে তোমালোক সন্তানসকলে মনুষ্যক মুক্তি, জীৱন মুক্তি দিবৰ বাবে জ্ঞান বিজ্ঞানৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰিব লাগে। জ্ঞান বিজ্ঞান ভৱন নামটিৰ দ্বাৰা সকলোৰে মনোযোগ আকৰ্ষিত হ'ব। আৰু আজিৰ গীত হমাৰে তীৰ্থ ন্যাৰে হে, আমাৰ তীৰ্থ অনন্য। ওম শান্তি। এই গীতটিত এটা কলি আছে, চাৰিওফালে পৰিক্ৰমা লগালোঁ, তথাপিও সদায় দূৰৈত থাকিলোঁ। তীৰ্থত মনুষ্যই চাৰিওধামৰ পৰিক্ৰমা লগায়, এতিয়া সেই পৰিক্ৰমা কিয় লগায়? এয়া চক্ৰৰ পৰিক্ৰমা, সত্যযুগ, ত্ৰেতা আদি। এয়া হৈছে পৰিক্ৰমা। যিমানেই পিতাক স্মৰণ কৰিবা, চক্ৰ পৰিক্ৰমা লগাবা, সিমানেই বিকৰ্ম বিনাশ হ'ব। গতিকে পিতাক বহুত স্মৰণ কৰিব লাগে, কিয়নো বিকৰ্মৰ বোজা শিৰত বহুত আছে। শাৰীৰিক ব্যাধিটো অন্তিমলৈকে হৈ থাকিব, কৰ্মভোগটো অন্তিমলৈকে থাকে। এয়া হৈছে চিন। যেতিয়ালৈকে কৰ্মাতীত অৱস্থাত উপনীত নহয়, তেতিয়ালৈকে কিবা নহয় কিবা দুখ হৈয়ে থাকে। অন্তিমত এই সকলোবোৰ শেষ হ'ব। তোমালোকৰ মুখ্য হৈছে জ্ঞান আৰু যোগ। দিল্লীত জ্ঞান বিজ্ঞান ভৱন আছে। প্ৰকৃত জ্ঞান বিজ্ঞান ভৱন হৈছে এয়া। জ্ঞান মানে নলেজ, জীৱন মুক্তি। বিজ্ঞান মানে মুক্তি। যোগক বিজ্ঞান বুলি কোৱা হয়। বিজ্ঞানৰ দ্বাৰা মুক্তি, জ্ঞানৰ দ্বাৰা জীৱন মুক্তি। গতিকে জ্ঞান বিজ্ঞান ভৱন। এয়া তেওঁলোকক বুজাবলগীয়াও হয়। গতিকে জ্ঞান বিজ্ঞানৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰিব লাগে। সেই জ্ঞান বিজ্ঞান ভৱনততো সকলো মনুষ্য আৰু বিদেশী আদি আহি ভাৰতৰ এই সহজ যোগ আৰু জ্ঞান বুজিব। মনুষ্যইতো পৰমাত্মাক সৰ্বব্যাপী বুলি কয়। যেনেকৈ আমি লিখোঁ প্ৰকৃত গীতা, তেনেকৈ লিখিবলগীয়া হয়। জ্ঞান বিজ্ঞান ভৱন। বাবাই নিৰ্দেশনা দিয়ে যে প্ৰকৃত জ্ঞান বিজ্ঞান ভৱন, পাণ্ডৱ ভৱন নাম লিখি দিয়া। বাবাই কৈছে, জ্ঞান বিজ্ঞান ভৱন, পাণ্ডৱ ভৱন নাম লিখি দিয়া। তেতিয়া স্পষ্ট হৈ যাব। আকৌ তাৰ লগতে এইটোও লিখি দিয়া যে জ্ঞানৰ দ্বাৰা জীৱন মুক্তি সৰ্বদা সমৃদ্ধিশালী আৰু বিজ্ঞান অথবা যোগৰ দ্বাৰা সৰ্বদা স্বাস্থ্যৱান কেনেকৈ হয়, সেয়া আহি বুজক। যেতিয়া বুজিব, তেতিয়া ক'ব, যথাযথ বাস্তৱত সুখ শান্তিৰ দেৱী দেৱতা পদ প্ৰাপ্ত হৈ আছে। এজনক বুজোৱাৰ কথা নহয়। এই সন্দৰ্ভত প্ৰদৰ্শনী মেলা আদি অনুষ্ঠিত কৰা, তেতিয়া হাজাৰ হাজাৰ আহি বুজিব। বাবাই উপায় শুনাই ততালিকে কাপোৰত ছপা কৰিলে আৰু লগাই দিলে। একোৱেই তৈয়াৰ কৰিবলৈ বেছি সময় নালাগে। আমাৰ চিত্ৰবোৰ বহুত ভাল। যিকোনো দেশী বা বিদেশী আহি বুজিব পাৰে। বাবাই কয়, সৃষ্টিচক্ৰৰ চিত্ৰ বহুত ডাঙৰকৈ তৈয়াৰ কৰিব লাগে। তাৰ কাষত আকৌ বিৰাট ৰূপৰ চিত্ৰ থাকিব লাগে। ওপৰত টিকনি। কেৱল শিৱ নহয়, ত্ৰিমূৰ্তিৰ চিত্ৰটো নিশ্চয় থাকিব লাগে, কিয়নো সিদ্ধ কৰিব লাগে যে ব্ৰহ্মাৰ দ্বাৰা স্থাপনা,
এই ব্ৰাহ্মণে পুনৰ্জন্মত আহিব, ব্ৰাহ্মণৰ পৰা দেৱতা, দেৱতাৰ পৰা ক্ষত্ৰিয়। এই ভাল চিত্ৰখনো তৈয়াৰ কৰি কাষতে ৰাখিব লাগে, তেতিয়া বুজাবলৈ সহজ হৈ যায়। এই জ্ঞান যুগেৰে স্বৰ্গ কেনেকৈ স্থাপন হয়। এই ব্ৰাহ্মণসকল হৈছে তুলনীয়া। প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ ৰচনা কৰে। বুজাবলৈ বহুত যুক্তি লাগে। সকলোকে নিমন্ত্ৰণ জনাব লাগে। চিত্ৰৰ ওপৰত বুজাবলৈ বৰ সহজ। পৰমপিতা পৰমাত্মাৰ দ্বাৰা ৰাজযোগ শিকি নতুন ৰাজধানী স্থাপন কৰি আছে। এই ব্ৰহ্মকুমাৰ কুমাৰী কোটিৰ মাজত কোনোবাহে হয়। তেওঁলোকৰ মাজতো কিছুমানে আশ্চৰ্যজনকভাৱে প্ৰশ্ন কৰে, শুনে, আনকো কয়, আকৌ আঁতৰি গুচি যায়। ইয়াত গৰীবো আছে, চহকীও আছে আৰু মধ্যবিত্তও আছে। চহকীসকলে সোনকালে জ্ঞান আহৰণ কৰিব নোৱাৰে। বাবাইতো বুজাই দিছে যে জ্ঞান যজ্ঞত অনেক প্ৰকাৰৰ বিঘিনিতো আহিবই। বহুত অত্যাচাৰ হ'ব। বাবাই কৈছে বহুত অত্যাচাৰ হ'ব। কামেশো ক্ৰোধেশো আছে নহয়। বিষপ্ৰাপ্তি নহ'লে মাৰে। কন্যাসকলকো বিবাহৰ বাবে বহুত মাৰপিট কৰে। বাবাই কৈছে কন্যাসকলকো বিবাহৰ বাবে বহুত মাৰপিট কৰে। বাবাইতো কয়, যিয়ে শ্ৰীমতত চলিব তেওঁলোকে স্বেচ্ছাচাৰী হ'বগৈ। বাবাইতো কয়, যিয়ে শ্ৰীমতত চলিব তেওঁলোকে স্বেচ্ছাচাৰী হ'বগৈ। বাবা আহে পতিত ভ্ৰষ্টাচাৰী জগতলৈ। এই ৰাৱণ ৰাজ্যত প্ৰথম মহাশত্ৰু হৈছে কাম। স্বেচ্ছাচাৰী ৰাজ্যটো সম্পূৰ্ণ নিৰ্বিকাৰী বুলি কোৱা হয়। তাত বিকাৰ নাথাকেই। সেইবাবে এইটো প্ৰশ্ন উঠিব নোৱাৰে যে তাত সন্তান জন্ম কেনেকৈ হ'ব। হেৰ' ৰাম ৰাজ্যত বিষ নাথাকেই। এয়াতো ৰাৱণ ৰাজ্য, সেইবাবেতো ৰাৱণক জ্বলায়। এই সময়ত কোনো স্বেচ্ছাচাৰী থাকিব নোৱাৰে। স্বেচ্ছাচাৰী কৰি তোলোতা একমাত্ৰ পৰমপিতা পৰমাত্মাৰহে কাম। স্বেচ্ছাচাৰী কৰি তোলাটো একমাত্ৰ পৰমপিতা পৰমাত্মাৰহে কাম। স্বৰ্গততো হয়েই নিৰ্বিকাৰী জগত, তাত বিষ নাথাকেই, কিয়নো ৰাৱণ ৰাজ্যই নাই। এতিয়া তোমালোকে যোগবলৰ দ্বাৰা ৰাজ্য লোৱা, ৰাৱণৰ নাশটো এতিয়া হ'বই। এতিয়া হৈছে সংগম। এতিয়া তোমালোক সম্পূৰ্ণ হৈ আছা। সত্যযুগৰ যেতিয়া আদি হয় তেতিয়া তাত এজনো বিকাৰী থাকিব নোৱাৰে। সংগমত দুয়োবিধেই আছে নহয় জানো, লেতেৰা পানী আৰু পৰিষ্কাৰ পানী। তাৰেই সংগম বুলি কোৱা হয়। মলি যেতিয়া আঁতৰি যাব তেতিয়া আকৌ দেখিবলৈকে পোৱা নাযাব। গতিকে এতিয়া সৃষ্টিৰো সংগম। আত্মা আৰু পৰমাত্মাৰ এয়া হৈছে সংগম। বাকী নদী আৰু সাগৰৰ সংগমতো পৰম্পৰাগতভাৱে চলিয়ে আহি থাকে। নদীটো সাগৰতে পৰিবগৈ। বাকী পানীৰতো পাৰ্থক্য থাকেই। পিতাৰ বাহিৰে কোনো মনুষ্যই ত্ৰিকালদৰ্শী ত্ৰিলোকীনাথ কৰি তুলিব নোৱাৰে। ত্ৰিকালদৰ্শী আৰু ত্ৰিলোকীনাথ তোমালোক সন্তানসকলেহে হোৱা। কৃষ্ণকো ক'ব নোৱাৰি। ত্ৰিলোকীনাথ তিনিওকালক জানোতা এজনেই। ত্ৰিলোকীনাথ ত্ৰিকালদৰ্শী পৰমপিতা পৰমাত্মাৰ বাহিৰে অন্য কোনো নহয়। লক্ষ্মী নাৰায়ণৰতো তিনিও লোক আৰু তিনিও কালৰ জ্ঞানেই নাই। আদি মধ্য অন্তৰো জ্ঞান নাই। এতিয়াতো আমাৰ গোটেই জ্ঞান আছে। তিলোকৰো জ্ঞান আছে। বাবাৰ যি উপাধি সেয়া ব্ৰাহ্মণেও পাব পাৰে। দেৱতাসকলৰো এই জ্ঞান নাই। তেওঁলোক বহুত উচ্চ। যিসকল সন্তানে নিজক ত্ৰিলোকীনাথ ত্ৰিকালদৰ্শী বুলি বুজে, তেওঁলোকতো আনক নিজৰ সমান কৰি গঢ়ি তোলাত ব্যস্ত হৈ থাকিব। সকলোকে নিমন্ত্ৰণ জনাব লাগে। সকলো ধৰ্মাৱলম্বীলৈকে লিখিব লাগে যে জ্ঞান বিজ্ঞানৰ দ্বাৰা কেনেকৈ স্বাস্থ্য সম্পত্তি পাব পাৰি, ইয়ালৈ আহি বুজক। দিল্লীত জ্ঞান বিজ্ঞান ভৱনটো
যদি এই বস্তুবোৰ থাকে তেন্তে কিমান বিদেশী আহি জ্ঞান ল'ব। অৱশেষত অন্তিমটো সকলোৱে বুজিবই লাগিব। বিনাশো অৱশ্যে হ'ব। তেন্তে কিয়নো আমি বাবাক স্মৰণ নকৰোঁ যাতে বিকৰ্ম বিনাশ হয় আৰু আত্মা যিমানেই শুদ্ধ হৈ গৈ থাকিব সিমানেই উচ্চ পদো পাব। সকলো নিৰ্ভৰ কৰে জ্ঞান আৰু বিজ্ঞানৰ ওপৰত। মুক্তিধামত থকাসকলে যোগহে পচন্দ কৰিব। তেওঁলোক আত্মাত ভূমিকাই এনেকুৱা নিহিত হৈ আছে আৰু দেৱী দেৱতা ধৰ্মাৱলম্বীয়ে জ্ঞানহে পচন্দ কৰিব। তোমালোক সন্তানসকলৰ দিনে প্ৰতিদিনে উন্নতি হৈ গৈ থাকে। তোমালোকে উন্নতি কৰি থাকা, তেওঁলোক অৱনমিত হৈ গৈ থাকে। তোমালোকৰ হৈছে আৰোহণ কলা, বাকী সকলোৰে হৈছে অৱৰোহণ কলা। সকলোৱে উভতি যাব লাগে। সেইটোতো সাধাৰণ কথা। বাকী উত্তৰাধিকাৰ ল'ব লাগে। এইটো বুজি পায় যে কল্প পূৰ্বে যিয়ে যি পদ পাইছে, যি প্ৰকাৰে পাইছে, সেই সকলোবোৰ সাক্ষী হৈ চাই থাকে। আহিবতো বহুত। দিনে প্ৰতিদিনে যুক্তিও বহুত ভাল ভাল ওলাই থাকে। জ্ঞান বিজ্ঞান ভৱন হওক আৰু ভাল ভাল চিত্ৰও থাকক। জগতততো বহুত অদৰকাৰী চিত্ৰ আছে। কোনোবাই কৃষ্ণৰ এনেকুৱা একা বেকা চিত্ৰ আঁকি দিয়ে, সেইবোৰ তোমালোকৰ দৰকাৰ নাই। বাবাই কৈছে জগতততো বহুত অদৰকাৰী চিত্ৰ আছে। কোনোবাই কৃষ্ণৰ এনেকুৱা একা বেকা চিত্ৰ আঁকি দিয়ে, সেইবোৰ তোমালোকৰ দৰকাৰ নাই। তাত দেৱতাসকলে নৃত্য কৰে, তেওঁলোকেতো আনন্দত খেল ধেমালি আদি কৰে। এই চিত্ৰকলা আদিতো ইয়াৰ পৰঠা। তাততো ৰাজকুমাৰ ৰাজকুমাৰীয়ে খেলে। চিনেমা আদি তাত একোৱেই নাই। এই সকলোবোৰ কথা তোমালোকে ইয়াতহে জানা। পিতাকো তোমালোকেহে চিনি পোৱা। মনুষ্যৰ বুদ্ধিত জানো ধাৰণ হয় যে এওঁনো কোন হয়, কিয়নো শ্ৰীকৃষ্ণৰ নাম শুনিছে। চিত্ৰও ১ নম্বৰৰ। নামেই হৈছে শ্যাম সুন্দৰ। কাম চিতাত বহিলে তেতিয়া শ্যামবৰণীয়া হৈ যায়। জ্ঞান চিতাত বহিলে আকৌ আধাকল্প সুন্দৰ হৈ যায়। বুদ্ধিত উদয় হ'ব লাগে যে সত্যযুগত ২১ জন্ম সুন্দৰ আছিলোঁ, আকৌ কাম চিতাত বহি ভিন্ন নাম ৰূপ লৈ শ্যামবৰণীয়া হৈছোঁ। সেই লোকসকলে বুজিব নোৱাৰে কিয় কলাবৰণীয়া কৰিছে। তোমালোকেতো জানা এতিয়া কেনেকৈ বুজাব লাগে, কাৰ চিত্ৰ দেখুৱাব লাগে। শ্যাম আৰু সুন্দৰ এওঁকে কোৱা হয়। এনেকুৱা নহয় যে ৰামচন্দ্ৰকো শ্যাম সুন্দৰ বুলি কয়। তেওঁক কলাবৰণীয়া কিয় কৰিছে এইটো বুজি নাপায়। এই সময়ত সকলো কলাই কলা। এয়াতো বহুত ভাল বুজিবলগীয়া কথা। কিন্তু যেতিয়া কোনোবাই ভালদৰে বুজিব তেতিয়াহে প্ৰদৰ্শনীত শিকাৰ বহুত ভাল সুযোগ আছে। হ'ব পাৰে ভাল ভাল কন্যাসকল সেৱাৰ ক্ষেত্ৰলৈ ওলাই আহিব। বাকী অন্যই শিকি থাকক। নিমন্ত্ৰণটো সকলোকে জনাব লাগে। লাগিলে কোনোবাই গালি দিয়ক, গালিটো সংগমত খাবই লাগিব। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে শ্ৰীমতত চলি চেষ্টাচাৰী হ'ব লাগে। কাম মহাশত্ৰুৰ ওপৰত বিজয় প্ৰাপ্ত কৰি সম্পূৰ্ণ নিৰ্বিকাৰী হ'ব লাগে। অত্যাচাৰক ভয় কৰিব নালাগে। দ্বিতীয়তে যোগ বলেৰে আত্মাক শুদ্ধ কৰিব লাগে। ত্ৰিকালদৰ্শী ত্ৰিলোকীনাথ হৈ আনকো নিজৰ সমান কৰি তোলাৰ সেৱাত ব্যস্ত হৈ থাকিব লাগে। সকলো ধৰ্মাৱলম্বীকে বাৰ্তা নিশ্চয় দিব লাগে। আৰু আজি পৰম পিতাই বৰদান দিছে,
স্নেহৰ প্ৰতিদানত নিজক পৰিৱৰ্তন কৰোঁতা সঁচা স্নেহী তথা সমান হোৱা। স্নেহৰ প্ৰতিদানত নিজক পৰিৱৰ্তন কৰোঁতা সঁচা স্নেহী তথা সমান হোৱা। পিতাৰ সন্তানসকলৰ প্ৰতি অতি স্নেহ আছে, সেয়েহে স্নেহীৰ দুখকুটি চাব নোৱাৰে। পিতাই সন্তানসকলক নিজৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ হোৱাটো চাবলৈ বিচাৰে। সেইদৰে তোমালোক সন্তানসকলেও কোৱা, বাবাক আমি স্নেহৰ প্ৰতিদান কি দিম? গতিকে পিতাই সন্তানসকলৰ পৰা এয়াই বিচাৰে যে নিজক পৰিৱৰ্তন কৰি লোৱা, স্নেহত দুখকুটি ত্যাগ কৰি দিয়া। স্নেহত দুখকুটি ত্যাগ কৰি দিয়া। ভক্তটো শিৰচ্ছেদ কৰিবলৈ সাজু হৈ যায়। তোমালোকে শৰীৰ শিৰচ্ছেদ কৰিব নালাগে, কিন্তু ৰাৱণৰ শিৰচ্ছেদ কৰি দিয়া। দুখকুটিৰ অকণমানো শিৰ নাৰাখিবা। বাবাই কৈছে, দুখকুটিৰ অকণমানো শিৰ নাৰাখিবা। আৰু আজিৰ শ্লোগান, প্ৰতিটো কৰ্ম কৰি সাক্ষীবোধৰ আসনত স্থিত হৈ থাকা, তেতিয়া পিতা তোমালোকৰ সংগী হৈ যাব। ওম শান্তি। আৰু আজিৰ মাতেশ্বৰীজীৰ অমূল্য মহাবাক্য, সম্পূৰ্ণ পুৰুষাৰ্থৰ সিদ্ধি 21 জন্মৰ সুখৰ প্ৰাৰব্ধ। সম্পূৰ্ণ পুৰুষাৰ্থৰ সিদ্ধি 21 জন্মৰ সুখৰ প্ৰাৰব্ধ। চোৱা, পৰমাত্মাৰ লগত ইমানেই সম্পূৰ্ণ সম্বন্ধ গঢ়িব লাগে যাতে 21 জন্মৰ বাবে সুখৰ প্ৰাপ্তি হৈ যায়। এয়াই হৈছে পুৰুষাৰ্থৰ সিদ্ধি। কিন্তু 21 জন্মৰ নাম শুনি ঠাণ্ডা হৈ নাযাবা। 21 জন্মৰ বাবে এই সময়ত ইমানখিনি পুৰুষাৰ্থও কৰিম, তথাপিও 21 জন্মৰ পাছত অৱনমিত হ'বই লাগিব, তেন্তে সিদ্ধি কি হ'ল? কিন্তু নাটকত আত্মাসকলৰ যিমান সৰ্বোত্তম সিদ্ধি নিশ্চিত হৈ আছে, সেয়াটো পাবাই নহয় জানো? পিতাটো আহি আমাক সম্পূৰ্ণ অৱস্থাত উপনীত কৰাই দিয়ে। কিন্তু আমি সন্তানসকলে বাবাক পাহৰি যাওঁ, তেন্তে নিশ্চয় অৱনমিত হ'ম। ইয়াত পিতাৰ কোনো দোষ নাই। এতিয়া যদি কম হয়, তেন্তে আমাৰ সত্যযুগ তেতাৰ সম্পূৰ্ণ সুখ এইটো জন্মৰ পুৰুষাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে। তেন্তে কিয়নো সম্পূৰ্ণ পুৰুষাৰ্থ কৰি নিজৰ সৰ্বোত্তম ভূমিকা পালন নকৰোঁ আৰু ভালতকৈও ভাল পুৰুষাৰ্থ কৰি উত্তৰাধিকাৰ নলওঁ? মনুষ্যই পুৰুষাৰ্থ সদায় সুখৰ বাবে কৰে। সুখ দুখৰ পৰা উপৰাম হ'বলৈ কোনেও পুৰুষাৰ্থ নকৰে। সেয়াটো নাটকৰ অন্তিমত পৰমাত্মা আহি সকলো আত্মাক শাস্তি দি পবিত্ৰ কৰি ভূমিকা পালন কৰাৰ পৰা মুক্ত কৰিব। এয়াটো হৈছে পৰমাত্মাৰ কাম। তেওঁ নিজৰ নিৰ্ধাৰিত সময়ত নিজেই আহি কয়। এতিয়া যিহেতু আত্মাসকল পুনৰ ভূমিকা পালন কৰিবলৈ আহিবলগীয়া হ'ব, তেন্তে কিয়নো ভালকৈ পুৰুষাৰ্থ কৰি সৰ্বোত্তম ভূমিকা পালন নকৰোঁ? ভাল বাৰু। ওম শান্তি।